অহাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 11 বজাৰ আশে-পাশে গুৱাহাটীত অলপ কুঁৱলী আছে। মই ভাবো যে 11টা, 11:30 আগত লেণ্ড কৰিব নোৱাৰিব। তেখেত ইয়ালৈ আহিব। প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত আবিৰ্ভাৱ ক্ষেত্ৰৰ তেওঁ শুভ উদ্বোধন কৰিব। গুৰু আসনৰ ওপৰলৈকে গৈ, গুৰু আসন যিটো একদম হায়েষ্ট ইয়াৰ উচ্চতালৈ গৈ তেখেতে আবিৰ্ভাৱ ক্ষেত্ৰখন চাৰিওফালৰ পৰা চাব। তাৰপিছত তেখেতে নাটঘৰলৈ যাব, য'ত নেকি আমাৰ আইসকলে দিহানাম প্ৰদৰ্শন কৰি গৃহমন্ত্ৰী ডাঙৰীয়াক দেখুৱাব। গোটেই ৰাস্তাটো শংকৰী কলাকৃষ্টি আৰু গায়ন বায়নেৰে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব। প্ৰকল্পটো কালি উদ্বোধন হ'ব, কিন্তু জনতাৰ বাবে খুলি দিবৰ কাৰণে আমি কিছু আৰু সময় ল'ম, প্ৰায় এমাহ সময় ল'ম। আমি টাৰ্গেট কৰিছোঁ যে আমি 1 ফেব্ৰুৱাৰীৰ ভিতৰত আমি জনতাই আহিব পৰাকৈ খুলি দিম। শেষ মুহূৰ্তৰ কিছুমান কাম থাকিব, আৰু কালি যিহেতু ইমান মানুহ সোমাব, অলপ চলপ গছ-গছনিৰ ক্ষতিও হ'ব। এই গোটেইখিনি ঠিক ঠাক কৰি আমি 30 দিনৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিম। আৰু এই আবিৰ্ভাৱ ক্ষেত্ৰখন শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব। আমি পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিক। আজি বটদ্ৰৱা থানৰ ভিতৰতো আমি কেইবা কোটি টকাৰ কাম কৰিছোঁ। আবিৰ্ভাৱ ক্ষেত্ৰখনত 200 কোটিতকৈ বেছি খৰচ হৈছে। লাহে লাহে আমি কৰি গৈ থাকিম। অহাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 11 বজাৰ আশে-পাশে গুৱাহাটীত অলপ কুঁৱলী আছে। মই ভাবো যে 11টা, 11:30 আগত লেণ্ড কৰিব নোৱাৰিব। তেখেত ইয়ালৈ আহিব। প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত আবিৰ্ভাৱ ক্ষেত্ৰৰ তেওঁ শুভ উদ্বোধন কৰিব। গুৰু আসনৰ ওপৰলৈকে গৈ, গুৰু আসন যিটো একদম হায়েষ্ট ইয়াৰ উচ্চতালৈ গৈ তেখেতে আবিৰ্ভাৱ ক্ষেত্ৰখন চাৰিওফালৰ পৰা চাব। তাৰপিছত তেখেতে নাটঘৰলৈ যাব, য'ত নেকি আমাৰ আইসকলে দিহানাম প্ৰদৰ্শন কৰি গৃহমন্ত্ৰী ডাঙৰীয়াক দেখুৱাব। গোটেই ৰাস্তাটো শংকৰী কলাকৃষ্টি আৰু গায়ন বায়নেৰে এটা আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব। প্ৰকল্পটো কালি উদ্বোধন হ'ব, কিন্তু জনতাৰ বাবে খুলি দিবৰ কাৰণে আমি কিছু আৰু সময় ল'ম, প্ৰায় এমাহ সময় ল'ম। আমি টাৰ্গেট কৰিছোঁ যে আমি 1 ফেব্ৰুৱাৰীৰ ভিতৰত আমি জনতাই আহিব পৰাকৈ খুলি দিম। শেষ মুহূৰ্তৰ কিছুমান কাম থাকিব, আৰু কালি যিহেতু ইমান মানুহ সোমাব, অলপ চলপ গছ-গছনিৰ ক্ষতিও হ'ব। এই গোটেইখিনি ঠিক ঠাক কৰি আমি 30 দিনৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰিম। আৰু এই আবিৰ্ভাৱ ক্ষেত্ৰখন শংকৰদেৱ কলাক্ষেত্ৰই পৰিচালনা কৰিব। আমি পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমিতিক। আজি বটদ্ৰৱা থানৰ ভিতৰতো আমি কেইবা কোটি টকাৰ কাম কৰিছোঁ। আবিৰ্ভাৱ ক্ষেত্ৰখনত 200 কোটিতকৈ বেছি খৰচ হৈছে। লাহে লাহে আমি কৰি গৈ থাকিম।